বুকুতে প্রেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ দুৰ্লভ চলিয়া দুৰ্লভ চলিয়া কোন দুৰ্লভ চলিয়া আমাৰ কোম্পানীৰ কম্পিটিটৰ তেওঁ পোহনীয়া গুণ্ডা কেইটামানে মোক বহু দিনৰ পৰাই ভাবুকি দি আছিল আৰু কালি মোক মাৰিবলৈ আহোঁতেই জেঠাই আগত পৰাত আমি তেওঁক হেৰুৱাব লগা হ'ল হেৰি নহয় ককাইদেউ আপোনাৰ চাহ ককাইদেউৰ ৰুমতে দিম নেকি তোৰ হাতে আকৌ চাহ কিয় খাম নতুন বোৱাৰীৰ হাতেৰে চাহ খাম তাই আহি লওক তাৰ পাছত খাম হয়নে হ'ব তেনেহ'লে স্যাৰ স্যাৰ শংকু মানে স্যাৰ কিবা এটা খাই ল'ব নেকি আপুনি একো এটা নোখোৱাকৈ আছে নাই নালাগে এতিয়া মোৰ অকণো ভোক নাই নহ'লে স্যাৰ আজি চেম্বাৰ বন্ধ কৰি দিওঁ নেকি আপুনি এনেকৈ আছে মোৰ কিবা এটা ভাল লগা নাই স্যাৰ জানো শংকু তাই মোৰ নিজৰ ভনীৰ দৰে আছিল তাইৰ বাবে 3 দিন লঘোণ নিদিলে মোৰ অন্তৰখনে শান্তি নাপাব বুজিছ সেইটো বাৰু বুজিছোঁ ছাৰ কিন্তু আপুনি এনেদৰে পেচেণ্ট চাব পাৰিব জানো পেচেণ্ট চোৱাটো মোৰ ধৰ্ম মোৰ ব্যক্তিগত জীৱনত যিয়েই নাথাকক কিয় মোক আশা কৰি ইমান দূৰ বাট কৰি বাই অহা মানুহক মই ঘূৰাই পঠাব নোৱাৰো সেইটো বাৰু হয় ছাৰ নহ'লে ছাৰ কালি এপইণ্টমেণ্ট লোৱা পেচেণ্টখিনিকে আজি চাওক নতুন পেচেণ্ট আৰু আজি চাব নালাগে যদি কোনোবা আহে মই আপোনাৰ কিবা ঘৰুৱা প্ৰব্লেম বুলি কৈ দিম হয় নেকি হ'ব দে তেনেহ'লে বল আহক ছাৰ কি ছায়ে তহঁতক সন্মুখত দেখিও চিনি নাপালে ঐ তই কি কলা চশমা পিন্ধি আছিলি নেকি বছ আপুনি ঠিকে ধৰিছে কিন্তু আপুনি গম পালে কেনেকৈ ঐ গৰু বছে ধেমালি কৰিছে ঐ ধেমালি মই কৰা নাই ধেমালি তহঁতে কৰিছ তাই কি গজনীৰ আমিৰ খান নেকি হে আগদিনা তহঁতক দেখাৰ পিছত পিছদিনা তহঁতৰ চেহেৰা পাহৰি যাব প্ৰথমে তাইতো আমাক চিনিয়ে পোৱা নাছিল বছ আমাক চুৰ বুলি গালিহে দিলে চুৰ অৱশ্যে তহঁত দুটাৰ চেহেৰা দেখিলে যিকোনো মানুহে চুৰ বুলিয়ে ক'ব বছ তাই আমাক ধমকিও দিছে ধমকি দিছে কি বুলি ধমকি দিছে আমাক মহতিয়াই দিম বুলি কৈছে বছ ধেত কেতিয়া ক'লে আৰে চকুৰে কৈছে মই বুজি পাইছো না বছ তাইক কিন্তু দেখি মোৰ কিবা আজি ভয় ভয়ে লাগিছে সেই নিমাহীত ছোৱালীজনীক দেখি তোৰ ভয় লাগিছিল বছ কিবা এটা গণ্ডগোল আছে এই ছায়েৰ মাথাত কিবা এটা খেলি মেলি আছে খেলি মেলি তাইৰ মাথাত নাই খেলি মেলি তহঁত দুটাৰ মাথাত আছে নহ'লে কালি মাৰ্ডাৰ কৰি আজি সাক্ষীৰ আগত মুখ দেখাব যাওঁ তহঁতে অকৰ্মণ্য কৰবাৰ ঠিকেইতো কৈছে অম্লানে এতিয়া তোৰ ঘৰৰ পৰিস্থিতি কেনেকুৱা এইটো সময়ত তয়ে সকলোকে সাহস দিব লাগিব এইটো সময়ত তই বাকীবোৰ কথা অলপ পিছুৱাই থ মই আচলতে কেনেকুৱা ৰিয়েক্ট কৰিব লাগে একো বুজিয়ে পোৱা নাই প্ৰীতম
সৰুৰে পৰা যিগৰাকী জেঠাই মোক তুলি তালি ডাঙৰ দীঘল কৰিলে আৰু কালি হঠাৎ তেওঁ নোহোৱা হৈ গ'ল। যিজনী ছায়াক মই সান্তনা দি মোৰ বুকুত সাৱটি ৰাখিব লাগিছে তাইক আজি চোৱাৰো অধিকাৰ মোৰ নোহোৱা হৈ গ'ল। ভগৱানে মোৰ কি পৰীক্ষা লৈছে বে? মই কি কৰো এতিয়া একো বুজি পোৱা নাই। ধৈৰ্য ধৰ বন্ধু, বৰ্তমান মোৰ ওচৰত তোক সান্তনা দিবলৈ একো ভাষাই নাই। মই বুজিছো প্ৰীতম, মোৰ লগত এইবোৰ চব এইকাৰণে হৈছে কাৰণ মই এটা সময়ত মোৰ ওচৰত থকা একো বস্তুৰে মূল্য বুজা নাছিলো আৰু ভগৱানে এইকাৰণে মোৰ পৰা এটা এটা কৰি সকলো কাঢ়ি লৈ গৈ আছে। তেনেকুৱা একো নহয় বিবেক, তই বেছিকৈ ভাবিছ। চা, ইমানকৈ নাভাবিবি। বৰ্তমান ছায়া, তোৰ ককা, তোৰ ঘৰখনক আটাইতকৈ বেছি তোৰ প্ৰয়োজন। চা, তই পুৰণি সকলো কথা পাহৰি গুচি যা। কিন্তু ককা? জানো, তই যে ককাৰ আগত নিজকে প্ৰমাণ কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিলি, কিন্তু নিজক প্ৰমাণ কৰিবলৈ গৈ সদায় ঘৰৰ পৰা আঁতৰি থাকি ককাক তই বেছি কষ্ট দিয়া নাই জানো? চা, মোৰ কথা শুন, তই ঘৰলৈ যা। কিবা এটাতো খেলি মেলি নিশ্চয় হৈছে। ছায়া ইহঁতক চিনি পোৱা নাই নে চিনি নোপোৱাৰ ভাও ধৰিছে? তাইৰ এইটো কিবা চাল নহয়তো। বছ, কিবা ভাবি পালি নে? ৰখ, তই ভাবিব দিলেহে ভাবিম। ভাবি থাকোঁতে খেলি মেলি কৰি থাক, কেনেকে ভাবিম মই? হল বছ, মই কোৱাটো কৰিলে ভাল হ'ব নেকি? কি? আমাৰতো চেহেৰাকেইটা চায়ে দেখিছে, তাইকে যদি উৰাই দিওঁ। চুপ! তই আইডিয়াটো বেয়া দিয়া নাই। তাই যদি পুলিচৰ আগত চিনাক্ত নকৰে আমাক, পুলিচে একো কৰিব নোৱাৰে। তাইক মৰাৰ পিছত দুৰ্লভ চৌধুৰীয়ে দিয়া কাগজখনত তাইৰ আঙুঠা লগাই ল'ম। একদম ৰাইট বছ। তেনেকৈ আমি পইচাও পাই যাম আৰু জেললৈ যাব নালাগে। কিন্তু বছ, এতিয়াতো সিহঁত সাৱধান হৈ যাব। তাইৰ ওচৰে পাজৰে আমি যোৱাটো মুস্কিল হৈ যাব। তই দূৰৰ পৰা তাইৰ ওপৰত নজৰ ৰাখিবি, সুবিধা পালে তাইক উৰুৱাই দিবি। বাকী কি কৰিবলগীয়া আছে মই কৰিম। হ'ব দিয়ক বছ, আপুনি চিন্তাই নকৰিব। আৰু শুন, তহঁতৰ এই থোপৰাকেইটা ন কইনাৰ দৰে ঢাকি ৰাখিবি। পিছত তহঁতে ছায়াৰ ওপৰত নজৰ ৰখাতকৈ ছায়াই যদি তহঁতক দেখা পায়, তহঁতৰ মুস্কিল আছে, মনত ৰাখিবি। কি কৰি আছা বেবী? কাপোৰ অলপ ঠিক ঠাক কৰি আছো মা। ৰাতিপুৱাই কিয়? ৰাতিপুৱা গধূলি বুলি কি আছে মা? মোৰ মন গৈছে এইখিনি কৰি থৈছো। নহয় মানে অন্য দিনাতো তুমি এইখিনি সময় শুয়ে নুঠা। আজি কি হ'ল? উঠিলাও সোনকালে আৰু কাপোৰ কানি জাপি এইবোৰ কৰি আছা যে মই আচৰিত নহওঁ। তুমি মানে বৰ প্ৰশ্ন কৰি থাকা দেই মা। প্ৰশ্ন কৰা নাই অ'।
কৰবাত যাম বুলি কলে ক'ত যাবা নুসুধাকৈ থাকিব পাৰো জানো? গলে গম পাবা নহয়, চব কথা গৰমে গৰমে কিয়? তাতকৈ মোৰ কাৰণে এক কাপ ব্লেক কফি লৈ আহা যোৱা। কাম কৰোঁতে কৰোঁতে মোৰ ডিঙিটো শুকাই গৈছে। ঠিক আছে, আনি আছো দিয়া। পানী খা। আচ্ছা কচোন, কি সমস্যা হৈছে তোৰ? সমস্যা বুলিলেতো বহুত, কিন্তু এতিয়া মোৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে জেঠাইৰ হত্যাকাৰীক আটক কৰা। সেইটোতো কৰিবই লাগিব, তোৰ দায়িত্ব সেয়া। অপৰাধী কোন সেয়া মই গম পালো, এতিয়া আগবাঢ়ো কেনেকৈ? চা, আমি নিজৰ ফালৰ পৰাতো চেষ্টা কৰিমেই, তথাপিও মোৰ মতে আমি পুলিচক খবৰটো দিয়াটো ভাল হ'ব। পুলিচে অলৰেডি গম পাইছে। নৰ্মেল সোধপোছ কৰি কেছটো ছল্ভ কৰিব পাৰিব বুলি কেনেকৈ ভাব? তই চিন্তা নকৰিবি, এইবোৰ মই সকলো চম্ভালি ল'ম। আইনী ক্ষেত্ৰখনত মোৰ ভালেমান চিনাকি আছে, কেছটো মই ছল্ভ কৰিহে এৰিম, বুজিছ? তোৰ ওচৰত মই সেইটো আশা লৈ আহিছো, কিবা এটা কৰ ভাই। মই নোৱাৰিছো অকলেও। সেইবোৰ চিন্তা তই বাদ দেচোন, মই চাই ল'ম দে। তই মাত্ৰ ককা আৰু ছায়াৰ কথা ভাব, তেওঁলোকৰ লগত এতিয়া কিন্তু কোনো নাই। তোৰ জেঠাই সেইখন ঘৰৰ ঘাই খুটি আছিল, তেওঁ নোহোৱা হোৱাৰ বাবে সকলোবোৰ খেলি মেলি হৈ যাব। নাজানো আৰু ভগৱানে কি কৰি আছে, সকলো ফালে কেৱল আন্ধাৰহে দেখা পাইছো, পোহৰৰ তিল মাত্ৰ সম্ভাৱনা নাই। হ'ব দে, অলপ নিজকে চম্ভালি ল। তই এটা কাম কৰিবি, মোক দুৰ্লভ চলিহাৰ তই যিমানবোৰ ডাটা দিব পাৰ সকলোবোৰ কালেক্ট কৰি তই দি দিবি, আৰু থানালৈ তয়ো ওলাবি মোৰ লগত। আই উইটনেছ হিচাপে যিহেতু ছায়া আছেই, গতিকে আমাৰ বেছি অসুবিধা নহ'ব। অম্লানে এই ক্ষেত্ৰত মোক সহায় কৰিব পাৰিব, মই যোগাযোগ কৰিম তাক। ঠিক আছে দে, ময়ো মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম। হ'ব দে, মই এতিয়া আহোঁ। ঠিক আছে, যা, ভালকৈ যাবি। হ'ব দে। बोला बंदो। বান্ধ, হ'ব দিয়া, এতিয়া আৰু মন চন বেয়া কৰি নাথাকিবা। মই এতিয়াও বিশ্বাসেই কৰিব পৰা নাই যে কিৰণ আমাৰ মাজত নাই। এনে লাগে যেন তাইক ককাই দিওঁ বুলি তাই পানী এগিলাচ মোলৈ লৈ আনিব, মোৰ ঔষধকেইটা আনি দিব। তোমাৰ মনৰ ভাৱ মই বুজি পাইছো, কিন্তু কি কৰিবা কোৱা বান্ধ? সকলো ঈশ্বৰৰ লীলা, তথাপিও আমি সময়ৰ লগত আগুৱাই যাবই লাগিব।
তাকেই সময়ৰ লগত আগুৱাই যাব লাগিব ছায়া তই ইয়াতে ৰলি যা ভিতৰলৈ গৈ মুখ হাতকেইটা ধুই ল তই চাই মেলি সকলোখিনি ঠিক কৰি লবি ঠিক আছে ডাক্তৰ ককা আপুনি বহক মোৰ এই ছায়াজনীলৈ বৰ বেয়া লাগে বুজিছে বান্ধৱ কিয় যে কষ্ট ভোগ কৰিবলৈ মোৰ এই ঘৰখনলৈ আহিছিল কোনেনো জানিছিল এদিন তোমাৰ লাখুটি হিচাপে তাইয়ে থাকিব ইমানখিনি কষ্টৰ পাছতো তাই এনেকৈ থাকে যেন তাইৰ একোৱেই হোৱা নাই তাইৰ জীৱনটোত কিবা এটা গতি লগাব লাগিব মই এটা কথা ভাবিছো বান্ধৱ তুমি বাপক উভতাই লৈ আনা মই তাৰ লগত কথা পাতি গম পাইছো সি নিজকে সলাব খুজিছে ঘৰৰে ল'ৰা এনেকৈ অত্যত বহুত কষ্টত আছে সি এইখন ঘৰত তাৰ প্ৰয়োজন আছে বান্ধৱ তাক তেনেকে ৰাখি ময়ো শান্তিত নাই বান্ধৱ কিন্তু সি নিজৰ ভুলখিনি উপলব্ধি নকৰালৈকে তাক মই দ্বিতীয় এটা সুযোগ দিব খোজা নাই সিনা